বন্ধুসকল স্বাগতম জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল মই এতিয়া উপস্থিত আছো খেৰমিয়া পাহাৰ। ইয়াতে অনুষ্ঠিত কৰিবলৈ লৈছে 3 দিনীয়া কাৰ্যসূচীৰে 2-3-4 ফেব্ৰুৱাৰীত নগা আৰু অসমীয়াৰ মাজত থকা মধুৰ সম্পৰ্ক দিকটো অটুট ৰাখিবৰ কাৰণে যি ৰাষ্ট্ৰীয় পৰ্যায়ত নাট মহোৎসৱ আয়োজন কৰিছে। আজি সেই নাট মহোৎসৱৰ আজি শুভ আৰম্ভণি হে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিছো। তাৰ ওপৰত উপস্থিত আছে জেকিহো আছমি, হি ইজ দ্য ৰিটায়াৰ্ড টিচাৰ এণ্ড দ্য ভিলেজ হেড অফ দিছ নিয়াৰবাই ভিলেজ অফ আকাহিটো বস্তি। আৰু আছে আমাৰ ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ উপাধ্যক্ষ শ্ৰীযুত পুলক কছাৰী ডাঙৰীয়া, সকলোৱে চিনি পায়। তেখেতে এই অঞ্চলৰ পৰাই তেখেতৰ সমষ্টি প্ৰতিনিধিত্ব কৰিছে। আৰু ইয়াৰ লগতে উপস্থিত আছে নিতুমণি ফুকন ডাঙৰীয়ানী, কুশলপুৰ গাঁও পঞ্চায়তৰ আমাৰ সভানেত্ৰী এই অঞ্চললৈ, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াৰ লগতে আছে আমাৰ এই পাৰদেশীয় সমন্বয় মঞ্চৰ মূল সূতা স্বৰূপ, মেৰুদণ্ড স্বৰূপ শ্ৰীযুত আমাৰ বিনয় শইকীয়া ছাৰ, বিশিষ্ট শিক্ষাবিদ সাহিত্যিক, আমি তেখেতকো এই মঞ্চত বহিবলৈ অনুৰোধ জনাইছো। আৰু আমাৰ আজি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰ, যিজন আমাৰ যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা এজন অসমৰ অন্যতম বুদ্ধিজীৱী আৰু লগতে অভিধান প্ৰণেতা শ্ৰীযুত দেৱব্ৰত শৰ্মা ছাৰ খুব খন্তেক সময়ৰ ভিতৰতে আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হ'বহি। গতিকে আমি অনানুষ্ঠানিকভাৱে কাৰ্যসূচীখিনি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠানত প্ৰয়োজনীয় প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ বাবে আমাৰ বন্ধুবৰ্গ মৰিয়নিৰ পৰা অহা সাংবাদিকসকল তথা আমাৰ তিতাবৰ অঞ্চলৰ পৰা অহা সাংবাদিকসকল সকলোকে এই অনুষ্ঠানলৈ আজি আমি স্বাগতম জনাইছোঁ। আৰু it is our great pleasure for all of us that the nearby village of Akahitu Basti is cooperating full way and the full gear up, and therefore so many dignitaries are coming here and presenting here, and therefore we are so grateful to all the peoples of Akahitu Basti. কাৰণে পাদদেশীয় নাট মহোৎসৱ আয়োজন কৰিছিলোঁ। উদ্দেশ্য হৈছে এটাই যে মানুহৰ মাজত সমন্বয় সৃষ্টি হওক, সংঘাতৰ পৰিৱৰ্তে সমন্বয় সৃষ্টি হওক। আৰু আমি বিশ্বাস কৰোঁ যে নাটক এটা শক্তিশালী সমাজ নিৰ্মাণৰ এটা শক্তিশালী অস্ত্ৰ। ই কেৱল বিনোদন বা কেৱল বিনোদনৰ মাধ্যম নহয়, আৰু নাটকৰ জৰিয়তে নিজস্ব এটা ভাষা আছে সংগীতৰ ভাষাৰ দৰে, আৰু এই হৃদয়ৰ ভাষা। আৰু এই হৃদয়ৰ ভাষাৰে পাহাৰ ভৈয়াম বিভিন্ন জাতি জনজাতিৰ মানুহ একগোট হওক, আগবাঢ়ি যাওক। আমাৰ এই অঞ্চলটো মানুহবিলাকৰ মাজত সম্প্ৰীতি সৃষ্টি হওক, সমন্বয় সৃষ্টি হওক, সেই আশাৰে আমি মূলতঃ যোৱা বৰ্ষত পাদদেশীয় নাট মহোৎসৱ 2023 আয়োজন কৰিছিলোঁ। আৰু অতি আনন্দৰ কথা যে আজি আমাৰ এই অঞ্চলত ভৱানীপুৰ কাছুজান অঞ্চলৰ ৰাইজৰ সহযোগত আমি আগবাঢ়িছোঁ 2024 চনৰ নাট্য মহোৎসৱ আয়োজন কৰিবলৈ। ইতিমধ্যে ৰাইজৰ সহায় সহযোগ দেখি আমি অভিভূত হৈছোঁ। পাহাৰৰ পৰা আজি আমাৰ জেকিহো ছাৰ আহিছে, তেওঁ উদযাপন সমিতিৰ ৱৰ্কিং প্ৰেচিডেণ্ট হয়। জেকিহো ছাৰ আৰু গণ্যমান্য ব্যক্তিসকল আহিছে, পাহাৰৰ ৰাইজ আহিছে, পাহাৰৰ পৰা এটা সাংস্কৃতিক দলো আহিছে। আজি ইয়াত তেওঁলোকে শুনি আচৰিত হ'ব যে তেওঁলোকে সৰু মানে এটা বিহু গাব। কালি আমাৰ জেকিহো ছাৰে কথাষাৰ কৈছে। গতিকে আমাৰ কাৰণে এইটো সমন্বয়ৰ এটা বাৰ্তা, সমন্বয়ৰ বাৰ্তালৈ এই অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু ভৱিষ্যতে আমাৰ অকল আমি আশা কৰোঁ যে অকল অসম নাগালেণ্ড সীমাতেই নহওক, বিভিন্ন ৰাজ্য বিভিন্ন দেশৰ সীমাত সীমা বিবাদ বা অন্যান্য যিবিলাক সংঘাত সেইবিলাক উৰ পৰিব কেৱল সাংস্কৃতিক বিনিময়, হৃদয়ৰ বিনিময়, ভাষাৰ বিনিময় জৰিয়তে। গতিকে সেই আশাৰে আমি আগবাঢ়িছোঁ। আৰু মানুহৰ মাজত ভাবোঁ যে সম্প্ৰীতিয়ে মানুহৰ সমাজখনক যিহেতু আগুৱাই নিয়ে, আৰু আমি যিহেতু এটা শক্তিলৈ ৰূপান্তৰ হ'ম, গতিকে ভৱিষ্যতৰ দিনত সেই আশা আমি ৰাখিছোঁ। ই এটা নিদৰ্শন হ'ব ৰাইজৰ সহায় সহযোগত। ৰাইজে এই অনুষ্ঠান আয়োজন কৰিছে, যে ৰাইজৰ অনুষ্ঠান পাদদেশীয় সমন্বয় মঞ্চ বা পাদদেশীয় নাটক বা কিবা লিখিছে। পদ্মনাথ গোহাঁই বৰুৱাই লিখিছে। পদ্মনাথ গোহাঁই বৰুৱা যিহেতু কহিমা সাহিত্য সভাৰো তেওঁ প্ৰতিষ্ঠাপক আছিলে, আৰু আমি জানো যে কহিমা সাহিত্য সভা অসম সাহিত্য সভাতকৈ আগত হৈছিল।
অসমৰ অন্য ঠাইত সাহিত্য সভা হোৱাৰ আগতে কহিমাত হৈছিল 1896 মানে 1917 অসম সাহিত্য সভা তাতকে প্ৰায় 2-3 দশক আগতে কহিমা সাহিত্য সভা যেতিয়া হৈছিল তাতে আন সকলৰ সৈতে কুম্ভ আংগামীও আছিল গতিকে এটা সময়লৈকে অসমীয়া শিক্ষা গ্ৰহণ কৰিছিলে এণ্ড ষ্টিল নাগামিজ কণ্টিনিউজ টু বি দ্য মষ্ট পপুলাৰ লেংগুৱেজ অফ among all other Naga tribes though there are 18 or maybe 40 also আমি যদি মায়ানমাৰ থকা সকলক ইনক্লুড কৰোঁ and they must be included কিয় নাগালেণ্ডত থাকক মণিপুৰত থাকক ডিমা হাছাওত থাকক বা মায়ানমাৰত থাকক বা অৰুণাচলত থাকক নগাসকল একে হয় এক বৃহত্তৰ নাগা জাতীয়তা গতিকে ক্ৰিয়া কৰি আছে এণ্ড আমি এইটোও জানো যে নাগাজ ৱেৰ দ্য লাষ্ট পিপল টু ৰেজিষ্ট দ্য ব্ৰিটিছ আমি এইটোও জানো যে 1891লৈকে নাগাসকলে ব্ৰিটিছৰ লগত যুদ্ধ কৰি আছে যিটো বাকীবিলাক হাৰ মানি গ'ল গতিকে এই যে পাদদেশীয় নাট্য সমাৰোহটো হ'ব মই ভাবোঁ যে নাগাসকলৰ আমাৰ বুজিব সেইকাৰণে নাগামিছন কৈ দিছোঁ আমাৰ ছাৰ আমাৰ প্ৰফেচৰ ইউ আৰ ভেৰি মাছ ৱেলকাম আমাৰ যিটো এইটো প্ৰগ্ৰাম চলি আছে যোৱা বছৰৰ পৰা চলি থকা শুনিছিলোঁ এই বছৰটো চলি আছে ভাল লাগিছে ফৰ এ ফ্ৰেণ্ডশ্বিপ আমাৰ ফ্ৰেণ্ডশ্বিপ কাৰণে যিটো প্ৰগ্ৰাম চলিছে বহুত ভাল লাগিছে আৰু আমাৰ নাগা যেটাও নাগা মানুহবিলাকো এইটো প্ৰগ্ৰাম একদম মানে জোৰ দি আগত লৈ যাব চেষ্টা কৰিম আৰু আজি যিমানজন আহিছে আজি আমাৰ ইনগ্ৰেল ফাংচন ইয়াত যিমানজন আহিছে চবক মানে ভেৰি আমাৰ ফাইল একদম মষ্ট ভেৰি ৱাৰ্ম ৱেলকাম আৰু চব একেলগে মিলিজুলি থাকিম এনেকুৱাই আৰু হেৰি ফ্ৰেণ্ডশ্বিপ let go together in a right way, in a right path, and for our future, for our generation. Thank you. পাদদেশীয় নাট্য মহোৎসৱটো আয়োজন কৰাৰ অন্তৰালৰ মূল বিষয়বস্তুটোৱে হ'ল আমাৰ দুইখন ৰাজ্যৰ মাজত যি আপোনাৰ শান্তি একতাৰ এনাজৰীডাল শক্তিশালী হ'ব লাগে সেই কথাটোৰ কাৰণেই আজি নাট্য মহোৎসৱখন আয়োজন কৰা হৈছে আৰু এয়া অকল বিনোদন ধৰ্মী নাট্য মহোৎসৱ নহয় ইয়াৰ জৰিয়তে এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰা হয় যে সততে আপোনাৰ সংঘাতৰ কথা সংঘাতৰ বাতৰি শুনিবলৈ পোৱা এই অঞ্চলসমূহত এনেদৰে যে মিলা প্ৰীতিৰে একতাৰে আমি এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিব পাৰোঁ আৰু এই সমগ্ৰ ৰাজ্যখনৰ বাবেই উদাহৰণ হৈ ৰওক এনেকুৱা ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰাৰ বাবেও আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে গতিকে অনাগত দিনতো আমি দুয়োখন ৰাজ্যৰ আমাৰ চুবুৰীয়া ৰাইজৰ কাষৰীয়া ৰাইজৰ সহায় সহযোগিতা